নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যৰ প্ৰতিখন জিলাৰ ট্ৰেজাৰী বিষয়াসকলক আৰু ডিডিঅ'সকলক ৰাজ্যিক কৰ্মচাৰীসকলৰ মাৰ্চ মাহৰ দৰমহা আৰু পেঞ্চন মোকলাই দিয়া সন্দৰ্ভত আজিৰ বিশেষ WT মেছেজ প্ৰেৰণ কৰিছে। এই WT মেছেজৰ বিষয় আছে 2026-27 বৰ্ষৰ বাবে কৰ্মচাৰীসকলৰ বেতন, সাহায্য অনুদান বেতন আৰু পেঞ্চন বিল প্ৰস্তুত আৰু জমা দিয়াৰ নিৰ্দেশ। বিল জমা দিয়াৰ তাৰিখ হৈছে সকলো ডিডিঅ'ক 2 এপ্ৰিল 2026 পৰা সংশ্লিষ্ট বাজেট নিয়ন্ত্ৰণ বিষয়াৰ পৰা প্ৰয়োজনীয় বাজেট আবণ্টন পোৱাৰ পিছত ট্ৰেজাৰীত বিল জমা দিবলৈ কোৱা হৈছে। ট্ৰেজাৰী বিষয়াসকলক 4 এপ্ৰিল 2026 পৰা প্ৰচলিত নিয়ম অনুসৰি এই বিলসমূহ পাছ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। হয় ছাৰ বাইদেউসকল, অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰতিখন বিভাগৰ ডিডিঅ'সকলক নিৰ্দেশ দি কৈছে যে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহাৰ বিল আৰু পেঞ্চনৰ বিল 2 এপ্ৰিল 2026 পৰা ট্ৰেজাৰীত জমা দিবলৈ কোৱা হৈছে আৰু ট্ৰেজাৰী বিষয়াসকলক 4 এপ্ৰিল 2026 পৰা এই বিলসমূহ পাছ কৰিবলৈ নিৰ্দেশ দিছে অসম চৰকাৰৰ বিত্ত বিভাগে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাৰ্চ মাহৰ দৰমহা আৰু পেঞ্চন সন্দৰ্ভত বিত্ত বিভাগে দিছে এটি গুৰুত্বপূৰ্ণ খবৰ যে ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 4 এপ্ৰিলৰ পাছতহে তেওঁলোকৰ মাৰ্চ মাহৰ দৰমহা আৰু পেঞ্চন পাবলৈ সক্ষম হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।